আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা গোলকগঞ্জ সমষ্টিৰ 4টা জিলা পৰিষদ আৰু 21টা আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলে সমজিলাত মনোনয়ন পত্ৰ দাখিল কৰে। গোলকগঞ্জ সমজিলাৰ কাৰ্যালয়ত কংগ্ৰেছ আৰু বিজেপিৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰে সমষ্টিটো সকলো বিজেপিৰ প্ৰাৰ্থীসকলে জয়লাভ কৰিব বুলি কয়। আনহাতে বিধায়ক আব্দুল সুবাহান আলী চৰকাৰে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ভাল ফলাফল দেখুৱাব বুলি দাবী জনায়। গোলকগঞ্জৰ পৰা আব্দুল মতেলে ৰিপৰ্ট অৰুণোদয় আসাম। আমি আশা কৰিছো, আশা নহয়, ইতিমধ্যে আমাৰ কাৰ্যকৰ্তা আৰু জনসাধাৰণৰ যিজনে অংশগ্ৰহণ কৰিছে আপোনালোকে নিজে দেখা পাইছে যে আজি বিৰোধী ইয়াত মই দেখা পোৱা নাই। মই মানে অনুবীক্ষণ যন্ত্ৰ আনিলেও মই এখন কংগ্ৰেছৰ ফ্লেগ দেখা পোৱা নাই। গতিকে সেই হিচাপত আমাৰ 4জন প্ৰাৰ্থী নহয়, গোটেই AP আৰু ZPC গোটেইকেইটা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জয়যুক্ত কৰিব। আৰু আপোনালোকে যদি ক'ৰবাত দেখা পাইছে কংগ্ৰেছৰ বা বিৰোধীৰ ফ্লেগ মোক দেখুৱাই দিয়ক। গতিকে নাই, যথেষ্ট সঁহাৰি ভাল দেখা পাইছে। ইয়াৰ কাৰণটো কি বুলি ভাবে? কাৰণ সুপ্ৰশাসন, মাননীয় মুখ্যমন্ত্ৰীৰ যে প্ৰশাসন, সুপ্ৰশাসন আৰু উন্নয়নে ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ আশীৰ্বাদ। গতিকে এই আশীৰ্বাদ ইতিমধ্যে ৰাইজে আমাৰ পঞ্চায়ত নিৰ্বাচনত আমাক নিশ্চয় আমাক ভোটদানৰ জৰিয়তে আশীৰ্বাদখিনি আমাক প্ৰতিপন্ন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। আৰু গোলকগঞ্জ সমষ্টিত এই চৰকাৰখনে যিধৰণে উন্নয়ন কৰিছে, এই উন্নয়নৰ সাক্ষী হিচাপে এইবাৰ আমাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চায়ত নিৰ্বাচন হ'ব লাগে। এইখন চৰকাৰ 5 বছৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন পাতিব নোৱাৰিলে। এটা বছৰ হৈ গ'ল পাৰ হোৱাৰ, এতিয়া নিৰ্বাচন পাতিছে। প্ৰতিটি ৰাজনৈতিক দলে নিজৰ নিজৰ যিখিনি শক্তি, সাংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰি পঞ্চায়ত নিৰ্বাচনত এইবেলি নামিছে। ঠিক তেনেকুৱা বেলেগ দলৰ লেখীয়াকৈ আমাৰ কংগ্ৰেছ দলৰ আমি আমাৰ পৰ্যায়ৰ পৰা সাংগঠনিক লেভেলত আমি বেষ্ট যিখিনি কৰিব লগা আছিল সেইখিনি কৰিছোঁ। আমাৰ মাজত প্ৰাৰ্থী যিসকল আছিলে, প্ৰাৰ্থীসকলৰ মাজত আমি আলোচনাৰ মাধ্যমেৰে আমি প্ৰাৰ্থী আমি চিলেকশ্যন দিছিলোঁ আৰু কোনো ধৰণৰ ইয়াত অসুবিধা হোৱা নাই। সকলোৱে এজন এজনকৈ আহিছে। আমাৰ এই সমষ্টিৰ CDCৰ অন্তৰ্গত আগমনী আৰু গোলকগঞ্জ ব্লক কংগ্ৰেছৰ অন্তৰ্গত আমাৰ যিসকল আমাৰ AP মেম্বাৰৰ প্ৰাৰ্থী আছে আৰু জিলা পৰিষদৰ 2জন প্ৰাৰ্থী আছে, সকলোৱে আহিছে। লাহে লাহে এজন এজনকৈ এজ পাৰ গাইডলাইন ইহঁতে নমিনেশ্যন দি আছে। বহুতে ৱেইটিঙত আছে, লাইনত থিয় হৈ আছে। অথবা সময়ত হৈ যাব নিশ্চিতভাৱে। আশা কৰোঁ এইবেলি পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ ফলাফল বহুত ভাল হ'ব। জিলা পৰিষদৰ সমষ্টি কেইটা কি কৈছে? গোলকগঞ্জ বিধানসভাত 4খনকৈ জিলা পৰিষদৰ সমষ্টি আছে, ইয়াৰ ভিতৰত কেইখন আপোনাৰ? আমি নিশ্চিতভাৱে 4খনতে আমি যুঁজ দিম। আশা কৰিছোঁ নিশ্চিতভাৱে কমেও 3খন আসন আমি পাম। আপোনাৰ কিয় এখন এৰি দিব লগা হ'ল? চাওক, আজি BJP চৰকাৰ আছে দিল্লীত, ইহঁতে সকলোৱে আসন পাইছে নেকি? নাপায়। ঠিক তেনেকৈ 4খনত আমি যুঁজ দিম। 4খন পালে ভাল, আমি চেষ্টা কৰিম। হয়তোবা ক'ৰবাত এখন পিছলি যাবও পাৰে। আমি একেবাৰে 100/100 যদি বিচাৰোঁ নহ'বও পাৰে। তো আজি আমাৰ চৰকাৰ যেতিয়া আছিলে আমি সকলোবিলাক দেখিছিলোঁ নেকি? জিকা নাই। সকলোবিলাক 100% কেতিয়াও নিকিছে। 2-এটা পিছলি খাই যায় অথবা কিবা কাৰণে। আমিতো কোৱা নাই যে আমি এইখন নাপাম। 4খনৰ ভিতৰত হয়তোবা BJP ক'ৰবাত বেছি শক্তিশালী হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে। এনেকুৱা আমি আমি সেইটো ক'ব নোৱাৰোঁ। আমি একেবাৰে 4খনতে 100% যুঁজ দিম। আমি 4খনৰ টাৰ্গেট লৈছোঁ। মই এটা কথা কৈছোঁ, ক'ৰবাত হয়তোবা পিছলি যাব পাৰে, এনেকুৱা হ'ব পাৰে। 100/100 নহ'বও পাৰে। ৰাইজে কিহৰ ভিত্তিত আপোনালোকে ভোট দিব যে উন্নয়ন হৈছে, বেলেগ কিবা? চাওক, উন্নয়নৰ কথা মই এজ এ বিধায়ক হিচাপে মই যিখিনি পাৰিছোঁ, মোৰ যিখিনি এলটেড ফাণ্ড সেইখিনি মই সময় বিতৰণ কৰিছোঁ। তাৰ পিছতো আপোনালোকে চাইছে প্ৰতিজনে বিধানসভাৰ মজিয়াত আমাৰ এই গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত যিবিলাক বাৰ্ণিং ইছ্যু আছে, গোটেইবিলাক ইছ্যুৰ ওপৰত মই ইছ্যু ৰেজ কৰিছোঁ আৰু আশা কৰিছোঁ